নমস্কাৰ, মই মমতাজ আলী। আপোনালোকে চাই আছে মমতাজ আলী পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল। আজি মই মোৰ ৰেবিটৰ ফাৰ্মখন আপোনালোকক দেখাই আছোঁ। চাওক, এইটো মোৰ 2 নম্বৰ ফিমেল। আগতে এটা ব্লেক চালে, এইটো 1 নম্বৰ ফিমেল হয়। এই কিমান সুন্দৰকৈ মই ৰেবিটৰ ফাৰ্মখন সজাইছোঁ। চাওক, বৰ্তমান ৰাতিৰ ভাগত মই খানাটো দিলোঁ ইহঁতক। আমাৰ যোনটো কবি আছে সেই কবিখন দিওঁ। চাওক কিমান ধুনীয়াকৈ ইহঁতে খাই আছে। যিকোনো বস্তু মই একবাৰেই দিওঁ সিহঁতক, 1 টাইমে দিওঁ। গোটেই দিন খুৱাই নাথাকোঁ সিহঁতক। যোনে এনেকুৱা আপোনাৰ কবি 1 টাইম দিওঁ, নেপিয়াৰ ঘাঁহ যোনটো মোৰ আপোনালোকে চাই থাকে, সেইটো নেপিয়াৰ ঘাঁহ 1 টাইম দিওঁ। প্লাছ মই ঘৰৰ চব্জি যোনটো বাকলি থাকে সেই বাকলিটো 1 টাইম দিওঁ। এনেকুৱাকৈ মিলাই মিলাই মই দি থাকোঁ সিহঁতক। এইখিনি মোৰ ফাৰ্মটো আপোনালোকে চাওক কিমান সুন্দৰকৈ মই সজাইছোঁ। আৰু এইকেইটা হ'লে এটা মেল ফিমেল। এই হোৱাইটটো মেল, ব্ৰাউনটো আপোনাৰ ফিমেল হয়। আৰু এইটো মোৰ এটা হেভি মেল হয়। মই মিটিং কৰাওঁ। আৰু মোৰ তাত আপোনালোকে যদি কাৰোবাক লাগে ৰেবিটৰ পোৱালি, মোৰ লগত যোগাযোগ কৰিব। অল আছাম নৰ্থ ইষ্ট মই ডেলিভাৰী ব্যৱস্থা আছে মোৰ তাত। চাওক কিমান সুন্দৰকৈ আছে। আৰু প্লাছ কাৰোবাৰ যদি কালাৰিং ৰেবিট লাগে, যেনেকুৱা যিকোনো কালাৰৰ ৰেবিট লাগে, হোৱাইট পচন্দ হয় বা ব্লেক এণ্ড হোৱাইট পচন্দ হয় বা ব্ৰাউন পচন্দ হয়, ব্লেক পচন্দ হয়, যিকোনো কালাৰৰ মানে ৰেবিট লাগে মোৰ লগত যোগাযোগ কৰিব। মই আপোনাৰ কালাৰিং ৰেবিটৰ মই এটা ফাৰ্ম লাহেকৈ ষ্টাৰ্ট কৰিম। যেনেকুৱাকৈ মই যিকোনো চব কালাৰ এভেইলেবল ৰাখিম। এইবিলাক চব ব্লেক হয়, চব ব্লেক পোৱালি ওলাব। বহুত মানুহে ব্লেক পোৱালিও বিচাৰে, এইকাৰণে আপোনাৰ মই ব্লেক বনাইছোঁ। এইটো ব্লেক এণ্ড হোৱাইট হয়, ব্লেক এণ্ড হোৱাইট পোৱালিও বিচাৰে, এইকাৰণে মই ব্লেক এণ্ড হোৱাইটো ৰাখিছোঁ। আৰু ব্ৰাউন এখন আছে, চাব আপোনালোকে এতিয়া এই ভিডিঅ'ত। সেই ব্ৰাউনখনে পোৱালি দিব আৰু কেইদিনমানৰ ভিতৰত। এইটো এটা ব্ৰাউন, এইটো পোৱালি দিব কেইদিনমানৰ ভিতৰতেই। আপোনালোকে সেইটো পোৱালিও পাই যাব যদি কাৰোবাক লাগে। মই কিমান সুন্দৰকৈ চাওক খাচাবিলাকৰ আপোনাৰ দৰ্জাবিলাক বনাইছোঁ। এনেকুৱা কেছ যদি কাৰোবাক লাগে মোৰ লগত যোগাযোগ কৰিব। ৰেবিট বা ডগ থ'বৰ কাৰণে আৰামছে আপোনালোকে ল'ব পাৰে এইবিলাক। মই আপোনাক অল আছাম ডেলিভাৰী দি দিম। এইবিলাক কেছ যদি কাৰোবাক লাগে মোৰ লগত যোগাযোগ কৰিব। সঁচাকৈ আৰু এটা ব্ৰাউন মই দেখালোঁ আপোনাক, এইটো পোৱালি দিব কেইদিনমানৰ ভিতৰত। মই এনেকুৱাকৈ মোৰ ফাৰ্মখন বনাইছোঁ আৰু লাহে